বিশ্বৰ ৫খন দেশত খেলি সুনামৰ্জা নলবাৰীৰ এগৰাকী শিক্ষয়িত্ৰী। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম। লেখিকা হিচাপেও প্ৰতিষ্ঠিত উদ্যমী মহিলাগৰাকী। একাধিক বঁটাৰে গৌৰৱ নলবাৰীলৈ। এগৰাকী প্ৰগতিশীল উদ্যমী মহিলা। নাম মামনি ডেকা। শিক্ষকতা বৃত্তিত জড়িত মামনি ডেকা এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। গুৱাহাটী ছাত্ৰীবাৰীৰ জীয়ৰী আৰু নলবাৰী চহৰৰ কাজিপাৰাৰ বোৱাৰী মামনি ডেকা জেভলিন থ্ৰ'ৰ সুদক্ষ খেলুৱৈ। মামনি ডেকাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত কেইবাবাৰো অংশগ্ৰহণ কৰি সুনাম লাভ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশ্বৰ ৫খন দেশত খেলাৰ সুযোগ লাভ কৰিছে। মালয়েছিয়া, থাইলেণ্ড, ছিংগাপুৰৰ উপৰি মাষ্টাৰ ৱৰ্ল্ড এথলেটিক্সৰ আমেৰিকা আৰু ফিনলেণ্ডত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসম তথা দেশলৈ সুনাম কঢ়িয়াই আনিছে। 1999 চনত বৰ্ণদ্দি ছোৱালী হাইস্কুলত সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰা মামনি ডেকা বৰ্তমান গুৱাহাটীৰ ৰুক্মিণী গাঁও বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী। চেষ্টা আৰু মনৰ উদ্যমৰ ফলত যে সকলো কামেই কৰি সফলতা লাভ কৰিব পাৰি তাৰেই যেন উৎকৃষ্ট নিদৰ্শন মামনি ডেকা। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পিছতে বিবাহপাশত আবদ্ধ হোৱা মামনি ডেকাই বিয়াৰ পিছত পুনৰ নলবাৰী কলেজত নামভৰ্তি কৰি স্নাতক আৰু পৰৱৰ্তী সময়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। শিক্ষকতা বৃত্তিত জড়িত থকাৰ পিছতো ক্ৰীড়া আৰু সাহিত্য ক্ষেত্ৰখনতে সমানে জড়িত উদ্যমী মহিলা মামনি ডেকা। এগৰাকী সুলেখিকা হিচাপে পৰিচিত লাভ কৰা মামনি ডেকাৰ ইতিমধ্যে 5খন কাব্যগ্ৰন্থসহ 6খনকৈ গ্ৰন্থ প্ৰকাশ পাইছে। প্ৰকাশিত 5খন কাব্যগ্ৰন্থ হ'ল অচিনাকি আকাশ, বনৰীয়া জোন, নৈশব্দত তোমাৰ খোজ, চেতনাত তোমাৰ বাহিৰ সুৰ, ই বুক নিশান্তত টোকাৰী। আনহাতে দেউকাঠ জীৱনৰ ৰং নামৰ ভিন্ন বিষয়বস্তুৰ এখন ব্যতিক্ৰমী গ্ৰন্থ প্ৰকাশ পোৱা মামনি ডেকাৰ গান্তিয়াদি নামৰ আন এখন কাব্য পুথি প্ৰকাশৰ পথত। অসম সাহিত্য সভাৰ আজীৱন সদস্য মামনি ডেকা নলবাৰী মহিলা কাব্য মঞ্চৰ উপৰি ছাব জুনিয়ৰ উমেন্স হকী ইণ্ডিয়াৰ জইণ্ট ছেক্ৰেটাৰী। মামনি ডেকাই নলবাৰী জিলা প্ৰশাসনৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। অষ্টাদশ অসম মাষ্টাৰ্ছ এথলেটিক্স বঁটা লাভ কৰাৰ উপৰি গণৰাজ্য দিৱসত নলবাৰী জিলা প্ৰশাসনৰ আন্তঃৰাষ্ট্ৰীয় বঁটা, আন্তৰ্জাতিক নাৰী দিৱস বঁটা, কহিনুৰ ৱৰ্ল্ড বুকছ অৱ ৰেকৰ্ডছৰ নদী আৰু নাৰীৰ কাব্য বঁটা লাভ, অভিৰুচি ক্ৰীড়া দিৱস প্ৰেৰণা বঁটাকে ধৰি ভালে সংখ্যক বঁটা লাভ কৰিবলৈ সক্ষম হোৱা মামনি ডেকাই বৰ্তমানেও সাহিত্য আৰু ক্ৰীড়াৰ চৰ্চাৰ অব্যাহত ৰাখিছে। মই বৰ্তমান গুৱাহাটী ৰুক্মিণী গাঁও বালিকা বিদ্যালয় শিক্ষয়িত্ৰী, বৰ্তমান কৰ্মৰত সেইখন স্কুলতে। ক্ষেত্ৰখনৰ কথা ক'বলৈ গ'লে মই সৰুৰ পৰা খেলি ভাল পাইছিলোঁ আৰু য'ত খেলিছোঁ তাত পুৰস্কাৰ ল'বলৈ সক্ষম হৈছিলোঁ। ছোৱালী স্কুলত মই পঢ়িছিলোঁ প্ৰথম। ছোৱালী স্কুলতো তেনেকৈ ক্ৰীড়া জগতত মোৰ সুনাম এটা আছে, নলবাৰী কলেজতো আছে। কিন্তু কি হ'ল, মোৰ কম বয়সতে বিবাহপাশত আবদ্ধ হোৱাৰ বাবে খেল মোৰ তাতেই মানে ক্ৰীড়া জগতখনক সামৰণি পৰাৰ নিচিনাই বুলি ক'ব পাৰি। পিছলৈ লাহে লাহে মই খেল জগতখনলৈ আকৌ আহিলোঁ। মই আকৌ খেল জগতৰ লগত পৰিচয় হৈ পৰিলোঁ, সকলোৰে লগত সান্নিধ্য লাভ কৰিলোঁ আৰু এই খেল জগতৰ মাধ্যমেদিয়ে মই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ মই খেলিবলৈ মই থ্ৰ' কৰোঁ। মোৰ এনেই আমাৰ তিনিটা ইভেণ্ট ল'ব লাগে, যোনে যিটো লয় মানে 3টা ভাগত চইচ কৰি ল'ব লাগে। মই চইচ কৰিছিলোঁ জেভলিন, ডিছকাছ আৰু শ্বটফুট থ্ৰ' কেইটাই চিলেকশ্যন কৰিছিলোঁ। কিন্তু মোৰ মেইন ইভেণ্ট আছিল জেভলিন আৰু জেভলিনটো মোৰ বৰ প্ৰিয় আৰু এই জেভলিনটোতে মই পদক ল'বলৈ সক্ষম হৈছোঁ। আৰু ঠাইত খেলি মোৰ চণ্ডীগড়ৰ পৰা আদি কৰি মালয়েছিয়া, ছিংগাপুৰ, থাইলেণ্ড, ফিনলেণ্ড, আমেৰিকা গোটেইখিনিতে, মালয়েছিয়া তাত মই খেলিবলৈ গৈছিলোঁ। মালয়েছিয়াতো মই চিলভাৰ মেডেল পাইছিলোঁ, থাইলেণ্ডতো মই চিলভাৰ মেডেলে পাইছিলোঁ। বাকী ইণ্টাৰনেশ্যনেল খেল মই আমেৰিকাত খেলি 10 নম্বৰ স্থানত মই আছিলোঁ। যিয়ে নহওক 10 নম্বৰ স্থানত থাকিলেও মই তাত সেই ঠাইখনত, সেই ফিল্ডখনত খোজ দি পেলাই যিটো মই আনন্দ লাভ কৰিছোঁ সেইটো তাতকৈ মোৰ পুৰস্কাৰতকৈ বহুত ওপৰত বুলি মই ভাবি লৈছোঁ। খুবেই ভাল লাগিছিলে আৰু খুব আনন্দিত হৈছিলোঁ মই। যেতিয়া 19ত আমাৰ তেতিয়া মই চিলভাৰ মেডেলে পাইছিলোঁ।
মই হৈয়ে আছিলোঁ, কিন্তু 19ত যেতিয়া আমাৰ গ্ৰুপটোত খেল হৈছিলে তাত মই চিলভাৰ মেডেল পাইছিলোঁ। তাৰ পৰা চিলেকশ্যন হৈ পেলাই জাপানলৈ চিলেকশ্যন হৈছিলোঁ, কিন্তু ক'ভিডৰ সময়ছোৱাত আমাৰ সেইটো পষ্টপন কৰিলে, জাপান খেলখন নহ'লগৈ। কিন্তু এতিয়া দুখৰ বিষয়, মোৰ আজি 3 মাহ হ'ল এক্সিডেণ্ট হৈ বাওঁ হাতখনৰ হাড়দি ভাঙিলে, আৰু তেতিয়া মই অকণমান এতিয়া খেলৰ পৰা কিছুদিন বিৰত থাকিব লাগিব। এতিয়া সেইটো কাৰণে অকণমান ৰেষ্টত আছোঁ, কিন্তু যাতে মই হাতখন সুস্থ হৈ উঠিলে মই খেলিবলৈ চেষ্টা কৰিম। যিয়ে নহওক সেইটো মনোবল থাকিব লাগিব, কাৰণ মই থ্ৰুৱেই কৰোঁ, আৰু মোৰ লেফ্ট হেণ্ডখনতে হৈছিলে এক্সিডেণ্টটো, আৰু খেলটোতো মই ৰাইট হেণ্ডখনৰেই খেলিব লাগিব। কিন্তু চেষ্টা কৰিম, কি হয় নাজানো। আৰু মানসিক তৃপ্তি লিখাটো এনেকৈ মই বাহিৰৰ জগতখনৰ লগত য'ত গৈছোঁ সেইবোৰৰ বিষয়ে মই লিখি ৰাখিছোঁ থুলমূলকৈ। এনেকৈ লিখি থোৱাৰ পিছত মই ভাবিলোঁ যে মোৰ ভ্ৰমণৰ, এনে মানুহে ভ্ৰমণ কাহিনীবিলাক নপঢ়ে, ভ্ৰমণৰ কাহিনী লিখিবৰ কাৰণে মই চেষ্টা কৰি আছিলোঁ, কিন্তু লিখা নাছিলোঁ। হোমেন বৰগোহাঁই ছাৰে মানে মই ট্ৰাই কৰি আছিলোঁ যে মই লিখিম, আৰু এনেকৈ লিখি গৈ আছোঁ। এনেতে হোমেন বৰগোহাঁই ছাৰৰ লগত মোৰ যেতিয়া সাক্ষাৎকাৰ হৈছিলে, তেতিয়া ছাৰে ক'লে, নাই তুমি লিখা, আৰু লিখি তুমি মোক উলিয়াই দিয়া, আৰু উন্মোচন কৰাৰ দায়িত্ব মই ল'ম। তেতিয়া ছাৰৰ মানে সেয়া উৎসাহতে মোৰ মনোবলটো বাঢ়িলে, আৰু গোটেইখিনি কথা যেতিয়া মই ভ্ৰমণৰ কাহিনী ৰূপে তাত উত্থাপন কৰিছোঁ, যদিও বহুতে ভ্ৰমণ কাহিনী নপঢ়ে, সেইটো কাৰণে মই শৈশৱৰ কাহিনীৰ লগত মোৰ কেনেকৈ খেলিবলৈ গ'লোঁ গোটেইখিনি সমস্ত কথাখিনি তাত উত্থাপন কৰিছোঁ মই। তেনেকৈ লিখিছোঁ। আৰু কবিতাটো মোৰ প্ৰিয় এটা মানসিক অনুভূতি, এটা মানসিক তৃপ্তি পোৱা যায় তাত। লিখি ভাল পাওঁ, আৰু নিজে লিখি নিজে পঢ়ি বেছি তৃপ্ত হওঁ। তেনেকেই মই বোলো কবিতা আকাৰত কিতাপ পুথিখন তেনেকৈ মোৰ কিতাপ প্ৰকাশ পালে বহুত। মোৰ প্ৰথমখন আছিলে অচিনাকি আকাশ বনৰীয়াজোং কবিতা পুথি, তাৰপিছত নৈশব্দত তোমাৰ খোজ, এইখনো কবিতা পুথি। তাৰপিছত এখন অনলাইন যোগে এখন হৈছিলে নিশান্ত টোকাৰী, এখন ই বুকছ হিচাপে। তাৰপিছত নীলা গোলাপ আৰু অন্যান্য এখন কবিতা পুথিয়ে হয়। তাৰপিছত আকৌ এখন ওলালে লাষ্ট, এইখন চেতনাত তোমাৰ বাহিৰ সুৰ, আৰু এখন মোৰ ৰেডিয়ে হৈ আছে, এইখন প্ৰকাশৰ পথত, গন্তিয়াদি বুলি কবিতা পুথি সেইখন। আৰু এইখন দেউকাত জীৱনৰ ৰং, যিখন মই তাত ভ্ৰমণ কাহিনী আৰু মোৰ শৈশৱৰ কথা তাত উল্লেখ কৰিছোঁ। সেইখন ল'ৰা ছোৱালীবিলাকো পঢ়ি খুব ভাল পাব, আনন্দিত হ'ব। আৰু ল'ৰা ছোৱালী তেওঁলোকৰ কাৰণে, তেওঁলোকৰ খুব উৎসাহিত হ'ব বুলি আশা কৰি মই এইখন কিতাপ তেওঁলোকৰ কাৰণে আগবঢ়াইছোঁ। কাৰণ বিভিন্ন ধৰণৰ মই প্ৰশিক্ষণ লোৱা কথাবিলাকো সেই কিতাপখনত আছে। স্কাউট গাইডৰ কথা আছে, মই স্কাউট গাইডৰ প্ৰশিক্ষণ লৈছিলোঁ। এনেকৈ গোটেইখিনি তেওঁলোকে পঢ়ি ভাল পাব। আৰু ভ্ৰমণৰ সৰু সুৰা শিক্ষামূলক ভ্ৰমণৰ ষ্টুডেণ্টক লৈ য'ত গৈছিলোঁ সেইখিনিও বৰ্ণনা তাত কৰা আছে। মই ভাবোঁ ল'ৰা ছোৱালীবিলাকে পঢ়ি উপকৃত হ'ব। গান প্ৰিয়, সকলোৰে প্ৰিয়, গান বৰ ভাল পাওঁ। অলপতে মই লিখা গান এটি ৰেকৰ্ডিং হৈছে, সেইটো শ্বুটিং কৰিব, প্ৰদীপ কুমাৰ বৈশ্যই মানে সুৰ দিছে। জোনাকত বাজিব গানটো, সকলোৱে শুনিবলৈ পাব। এই মাৰ্চত ৰিলিজ হ'ব, শ্বুটিং হ'ব বুলি মোক জনাইছে। সেইটো মই আনন্দিত হৈছোঁ। মই শুনিবলৈ বা চাবলৈ খুব ইচ্ছুক হৈ আছোঁ। বৰ ভাল লাগিব, আৰু সকলোৱে হয়তো শুনি আনন্দিত হ'ব। আৰু গানৰ সুৰটো কেনেকুৱা পাই নাজানো, তেওঁ সুৰটো দিছে, মোৰ যেনিবা শুনি ভালেই লাগিছে। আৰু কবিতা বুলি ক'লেতো আৰু এটা মানসিক তৃপ্তিয়ে হয়। কবিতাটো সকলোৱে কবিতা ভাল পায়, সকলোৰে অন্তৰত কবিতা দোলা দি যায়, যদিও বহুতে নিলিখে। আৰু মই তেনেকৈ সেই ভাল পোৱাৰে প্ৰকৃতিৰ লগত হওক, বিষাদ আনন্দ সকলোবোৰ অনুভূতিৰে কাব্যিক চেতনা এটা অন্তৰত জাগি আছে। তেনেকেই মই কবিতা প্ৰিয় মোৰ। বৰষুণ পৰিছিল, মাজে মাজে বিজুলীয়ে নাচিছিল, এনেহেন লাগিছিল যেন ময়ো এটি সৰু হৈ তাতে মিলি যাম। ৰিম জিম জিম বৰষুণ পৰিছিল, মাজে মাজে বিজুলীয়ে নাচিছিল, এনেহেন লাগিছিল যেন ময়ো এটি পক্ষী হৈ তাতে উৰি যাম। জীৱনৰ জাকৰুৱা ছন্দ, মাটিৰ পৃথিৱীত হেন্দোলনি, যাওঁ বিচাৰি সূৰ্য শিখা ৰত্ন। মাটি খামুচি গজি উঠিছে এটি তাম বৰণীয়া গাগৰি, তাতে ফুলিছে যৌৱনৰ টিউলিপ এপাহি। নৈৰ পাৰত এয়া কোন বেলি,
পানীত পৰিছে চাহ কাৰ সপোনৰ সতে জল খেলি উশাহেৰে উজাই যাওঁ নতুবা ভটিয়াই যাওঁ শেষ কিন্তু আপোনাৰ মোৰ এটা হুমুনীয়া হৰেহে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম